আৰম্ভ হ'ল আমাৰ ভাষা প্ৰায় মানে এটা সুন্দৰভাৱে ঠনধৰীয়া উঠাৰ এটা প্ৰয়াস আৰম্ভ হৈছে লিখিত ৰূপত তাৰ মান্য ভাষা এটা ৰূপ নোহোৱা হৈছে আমাৰ লেখা মেলা এই ভাষাত হ'ব লাগিব কিতাপ পত্ৰ হ'ব লাগিব লিখনি আমাৰ ৰাইজে নিজৰ ভাষাত লিখিব লাগিব নিজৰ ভাষাততো নিলিখে আৰু সেই ব্যৱস্থাও নাই আনুষ্ঠানিক ব্যৱস্থা নাই বা শিক্ষানুষ্ঠানত এই ভাষাৰ ব্যৱহাৰ নাই ফলত ভাষা তাৰ মানে লিখিত ৰূপ নোহোৱাৰ কাৰণে লাহে লাহেতো হাৰে যাব গতিকে বিলুপ্ত হৈ যাতে নাযায় আমাৰ ভাৰতত বহুত ভাষা বিলুপ্ত হৈছে আমাৰ যাতে সেই দশা নহয় আমাৰ ভাষা যাতে বাচিয়ে থাকে মানুহে যাতে নিজৰ ভাষাত কথা কোৱাই নহয় যাতে লিখা মেলিয়া কিতাপ পত্ৰ চবতে যাতে মানে ব্যৱহাৰ হয় তাৰ উদ্দেশ্য লৈ আচলতে এই অনুষ্ঠান আৰম্ভ হৈছে কষ্টৰ মাজেৰে আৰম্ভ হৈছে প্ৰথম অৱস্থাত ভাষাৰ সাধনা কৰা বৰ কঠিন কাৰণে বহুত মানুহ একেবাৰে পোৱা নাযায় লাহে লাহে ওলাইছে আমি আশা কৰোঁ যে সুন্দৰভাৱে আগবাঢ়ি যাব ভৱিষ্যতত কিবা পদক্ষেপ আছে ব্যাকৰণ আজি ৰচনা হৈছে এখন ব্যাকৰণ আজি এখন হ'ল উন্মোচন আজি হ'ব ইয়াৰ পাছত আমাৰ এখন অভিধানৰ কথা আছে শব্দকোষৰ কথা আছে অভিধানখন বনোৱাতেতো টাইম লাগিব যি টাইম লাগিব সময়টো লাগিবই কাৰণ বহুত বস্তু খুচৰি ওলাব লাগিব লিখিব লাগিব গতিকে হওক সময় লাগিলেও কষ্ট হ'ব হওক কিন্তু অভিধানখনো হ'ব পদক্ষেপ পৰৱৰ্তী শীঘ্ৰ হ'ব নৱপ্ৰজন্মৰ আহ্বান জনাওক মাতৃভাষাক শ্ৰদ্ধা কৰক মাতৃভাষাত নিজৰ হেৰিক ভাল কৰি গজগজীয়া কৰি মাতৃভাষাৰ উন্নতিৰ কাৰণে যুঁজ কৰক ব্যৱহাৰ কৰক মানে অন্য ভাষা যেনেকৈ আগুৱাই গৈছে নিজৰ ভাষাও যাব আগুৱাই কিন্তু তাত নিজৰ সাধনাত একটা ব্ৰতী হ'ব লাগিব ৰাইজ নিজৰ নতুন প্ৰজন্মক আহ্বান জনাম মই এতিয়া মানে হীনমান্যতাত ভুগিব নালাগে নিজৰ মাতৃভাষাতেই নিজৰ সমস্তখিনি কাম কৰিব পৰা হৈ উঠিব এতিয়া মই অনুৰোধ কৰোঁ নতুন প্ৰজন্মক আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285